মোৰ যদি কিবা হৈ যায় আৰু মোৰ ছোৱালীজনী যদি আজি কিবা হয় তাৰ কাৰণে গোলাঘাট নিবাসী জয়ন্ত কুমাৰ দত্ত বৰ্তমান ফিন্দি যিটো আপোনাৰ এটিএমৰ সেয়া আছে তাৰ তেখেতে চাই তাৰ তেওঁ RM হয়। গতিকে সেই জয়ন্ত কুমাৰ দত্ত আৰু গুৱাহাটীৰ নিবাসী আপোনাৰ গোটানগৰৰ সুমন কুমাৰ দাস যে লগ লাগি পেলাই এই দুজন ব্যক্তি মোৰ আৰু মোৰ ছোৱালীৰ জীৱনৰ ধ্বংসৰ বাবে দায়ী হ'ব। মোক সংগীতা মজুমদাৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্ত এইবিলাক কৰিব দিছে, নিজে একো কৰা নাই। কি কৰিছা তুমি? কোৱা মোৰ নাম সুমন কুমাৰ। কোৱা সঁচাখিনি কোৱা। ৰচোন ক'ব দে, সঁচাখিনি কোৱা। মোৰ নাম সুমন কুমাৰ দাস। না সংগীতা মজুমদাৰৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্ত মোক এইবিলাক কৰিব দিছে। উল্টা পুল্টা ফটো বনাই মোক সেই কৰিব ভাইৰেল মই বদনাম কৰিলো, মই বদনাম কৰিলে তাৰ কাৰণে মোৰ চৰি ক্ষমা কৰি দিব। নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা মজুমদাৰ। মই আজি বহুত ডাঙৰ বিপদত অসহায় হৈ পেলাই আজি মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকক সকলো ৰাইজকে, অসমবাসী ৰাইজক মোৰ নিজৰ এই সমস্যাখিনি ক'ব বিচাৰিছোঁ। মই কেনেকৈ যন্ত্ৰণাত আজি ভুগি আছোঁ। মোৰ নিজৰ হাজবেণ্ড, মোৰ স্বামী গোলাঘাটৰ নিবাসী শ্ৰী জয়ন্ত কুমাৰ দত্ত, তেওঁৰ লগত মই বিবাহ হৈছিলোঁ আৰু আজি বহুদিন ধৰি তেওঁৰ লগত আজি মই প্ৰায় আজি 12 বছৰ 13 বছৰ টৰ্চাৰ সহ্য কৰি মানসিকভাৱে শাৰীৰিকভাৱে মই নিৰ্যাতন সহ্য কৰি তেওঁৰ লগত আছোঁ, তেনেকৈ আছোঁ। তেওঁ অত্যন্ত ড্ৰিংকছ কৰে, স্মকিং কৰে আৰু ইয়ালৈকে মই গম পাইছোঁ যে ড্ৰাগছ এডিক্টেডো হয়। আৰু সেইখিনি কৰি পেলাই তেওঁ মোক ইমানে মাৰপিট, ইমানে মোক কি কৰিছে, ঘূণীয়া কৰিছে মই ক'ব নোৱাৰোঁ। আৰু সেইখিনি কৰি লাষ্টত যেতিয়া মই অসহায় হৈ পৰিছোঁ, তাৰপিছত মোৰ ওপৰত মোৰ পইচা, মই নিজে এগৰাকী শিক্ষয়িত্ৰী হয়, গভৰ্ণমেণ্ট শিক্ষয়িত্ৰী। গতিকে মোৰ পইচাৰ ওপৰতো কৰিছে, মোৰ সম্পত্তি এইবিলাক সকলো লৈ পেলাই মোক বিভিন্ন ধৰণে মানসিক শাৰীৰিকভাৱে হেৰেছমেণ্ট কৰি মোক মাৰ পিট কৰি মোক কেইবাবাৰো মোক হস্পিটেলাইজ কৰিছে। কৰি অৱশেষত মই ইমান দিনে আজি মনে মনে আছিলোঁ, ভাবিছিলোঁ যে মই ইমানখিনিলৈকে আগ নাবাঢ়োঁ। তাৰপিছত মোৰ হাজবেণ্ডে মোৰ নিজৰ ছ'চিয়েল একাউণ্ট আজি বহু বছৰৰ পৰা হেক কৰি নিজে চলাই আছে। মোৰ জিমেইল, মোৰ ফেচবুক, মোৰ ইনষ্টাগ্ৰাম, মোৰ সকলোখিনি তেওঁ হেক কৰি তেওঁ নিজৰ মতে চলাই আছে। আৰু এতিয়া মোক কোনোফালে একোফালে বলে নোৱাৰি, একোফালে একো কৰিব নোৱাৰি। মই এতিয়া চুপচাপ আছোঁ। আৰু মোক যেতিয়া মাৰপিটৰ সংখ্যা বেছিকৈ বাঢ়ি গৈ আছে, তাৰপিছত মই যেতিয়া পুলিচত গ'লোঁ, পুলিচ কমপ্লেইন কৰিলোঁ। তাৰপিছত তেওঁ কি কৰিছে, এতিয়া বেলেগ এজন ল'ৰাক লগোৱাই পেলাই মোৰ গোটেইখিনি ইমেইল ID গতিকে সকলোখিনি তাক দি দিছে। সেই ল'ৰাটোৰ লগত লগ লাগি, সেই ল'ৰাটোৰ নাম হৈছে সুমন কুমাৰ দাস। তাৰ লগত লগ লাগি মোক এতিয়া আজি যোৱা 3-4 দিন ধৰি মোক অত্যাচাৰ কৰি আছে। মোৰ AI কিছুমান ফটো বনাইছে আৰু সেই ফটোবিলাক বোলে তাহাঁতে ছ'চিয়েল মিডিয়াত বোলে আপলোড কৰিব। আৰু মোৰ ফেমিলি, মোৰ স্কুলৰ প্ৰিন্সিপাল, মোৰ ফেমিলি, মোৰ লগৰ যিমান মানুহ আছে চবকে সেইবিলাক ফটো দি আছে। মোৰ লগত AI ফটো বনাই সেইবিলাক দি আছে, দি পেলাই মোক কৈ আছে, মোক ব্লেকমেইল কৰিছে। আৰু ইমানতে শান্ত নাথাকি সিহঁতে মোৰ একমাত্ৰ ছোৱালীজনী, মোৰ স্কুলত মোৰ ছোৱালী পঢ়ে স্কুলত, সেইজনী ছোৱালী মোৰ স্কুলৰ প্ৰিন্সিপালক আৰু মোৰ ছোৱালীৰ স্কুলখনৰ প্ৰিন্সিপালক আৰু ছাবজেক্ট টিচাৰক সকলোকে ফোন কৰি কৈছে যে মোৰ লগত হেনো সম্বন্ধ আছে আৰু মোৰ বিষয়ে মোক বহুত বেয়াকৈ এইবিলাক মোক বদনাম কৰি আছে। মই এজনী বদমাছ হয়, মোৰ ফটো হেৰি কৰি আছে, মই বোলে মোৰ বহুতৰ লগত বোলে মই হেৰি কৰি আছোঁ, এইবিলাক মোক চব বদনাম কৰিছে। আৰু মোৰ ফটো দিছে, AI ফটো কেইখন বনাইছে আৰু সকলোকে মোৰ এইবিলাক কথা কৈ পেলাই মোক মানসিকভাৱে হেৰেছমেণ্ট কৰি আছে। এতিয়া মোক মাৰাৰ ভাবুকি দিছে, মোক বোলে সিহঁতে লগ লাগি মোক মাৰিব, মাৰ্ডাৰ কৰিব। এতিয়া মোৰ ঘৰত গৈ পেলাই ৰখি আছে। সেই মোৰ হাজবেণ্ডে যিটো ল'ৰাৰ লগত লগ লাগি কামখিনি কৰিছে, সেই ল'ৰাটোক মোৰ ঘৰত পঠাইছে। সি এতিয়া ঘৰত ৰখি আছে, মই থাকোঁ য'ত মোৰ ছোৱালীক লৈ, তাত গৈ পেলাই সিহঁতক পঠাইছে, মানুহ পঠাইছে মোক মাৰিবৰ কাৰণে, মোক মাৰ্ডাৰ কৰিবৰ কাৰণে। গতিকে মই উপায়বিহীন হয় মই আৰক্ষীৰ ওচৰত চাপিছোঁ, আৰক্ষীৰ ওচৰত মই কেছ ৰেজিষ্টাৰ কৰিছোঁ। তাৰপিছতো এই গোটেইখিনি কথা মই আপোনালোকৰ আগত জনাইছোঁ এই কাৰণে, কাৰণ মোৰ নিচিনা মানুহ এজনী, মোৰ যদি আজি কিবা হৈ যায়, ধৰক মই যদি আজি ছুইচাইড এটেম্প কৰিব লগা হয়, যদি মোৰ যদি কিবা হৈ যায় আৰু মোৰ ছোৱালীজনী যদি আজি কিবা হয়, তাৰ কাৰণে গোলাঘাট নিবাসী জয়ন্ত কুমাৰ দত্ত বৰ্তমান ফিন্দি যিটো আপোনাৰ এটিএমৰ সেয়া আছে তাৰ তেখেতে চাই, তাৰ তেওঁ RM হয়। গতিকে সেই জয়ন্ত কুমাৰ দত্ত আৰু গুৱাহাটীৰ নিবাসী আপোনাৰ গোটানগৰৰ সুমন কুমাৰ দাস যে লগ লাগি পেলাই এই দুজন ব্যক্তি মোৰ আৰু মোৰ ছোৱালীৰ জীৱনৰ ধ্বংসৰ বাবে দায়ী হ'ব। যদি মোৰ আৰু মোৰ ছোৱালীৰ যদি জীৱন ধ্বংস হয়, আমাৰ যদি কিবা হয়, তেতিয়াহ'লে জয়ন্ত কুমাৰ দত্ত আৰু সুমন কুমাৰ দাস, জয়ন্ত কুমাৰ দত্তৰ ঘৰ হৈছে গোলাঘাট আৰু সুমন কুমাৰ দাসৰ ঘৰ হৈছে গুৱাহাটী গোটানগৰ। আৰু যোনজন কি হেকাৰ, যাৰ লগত লগ লাগি আজি মোক এইখিনি হেৰেছমেণ্ট কৰি আছে,
গতিকে এইখিনি আপোনালোকক মই আপোনালোকক সকলোকে জনাব বিচাৰোঁ মই এতিয়া পাণবজাৰ চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টত মই আহিছোঁ আচলতে মোৰ ইমেইল মোৰ ফেচবুক আৰু মোৰ ইনষ্টাগ্ৰামটো মোৰ হেক হৈছে আজি যোৱা কেইদিনমানৰ পৰা মই সেইকাৰণে কোনো পোষ্ট দিয়া নাছিলোঁ কিন্তু এতিয়ালৈকে মোৰ যিহেতু মোৰ ছ'চিয়েল একাউণ্টখিনি মোৰ হেক হৈ গৈছে সেইখিনি মই এতিয়ালৈকে ঠিক কৰিব পৰা নাই সেইকাৰণে মই এই পোষ্টটো আপলোড কৰি আছোঁ যদি সংগীতা মজুমদাৰৰ নামত মোৰ প্ৰফাইলত যদি কিবা যদি পোষ্ট আহে তেতিয়াহ'লে সেইটো মোৰ ফালৰ পৰা পোষ্ট নহয় সেইটো যোনে হেক কৰিছে তাৰ ফালৰ পৰা পোষ্ট হ'ব মই এতিয়া আৰক্ষী থানাত আছোঁ এইটো दियार कारण नमस्कार गुड इवनिंग दोस्तों एक हफ्ता पहले मेरा जीमेल अकाउंट मेरा फेसबुक मेरा इंस्टाग्राम सब कुछ मेरा हैक हो गया है तो मैं बहुत दिनों से कुछ भी पोस्ट नहीं कर रही हूँ और फिलहाल अगर मेरी फेसबुक पर इंस्टाग्राम पर कुछ भी पोस्ट आते हैं कुछ भी वीडियो कुछ भी फ़ोटोज़ कुछ भी आते हैं तो वो मेरी तरफ से नहीं होगा जिसने मेरा मोबाइल मेरा जिसने फेसबुक मेरा सोशल अकाउंट हैक किया है उन्होंने अपलोड किया होगा तो प्लीज़ आप लोग उस बात को ध्यान मत दीजिएगा और मुझे सपोर्ट कीजिए मैं अभी पुलिस स्टेशन में हूँ कि कैसे मैं उस हैकर को पकड़ के उसको मैं सज़ा दे सकती हूँ थैंक यू सो मच प्रथमते मैं कब विचारों मैं एगराकी सरकारी स्कूलर शिक्षयित्री है যোৱা 4 মাহ ধৰি যোৱা জানুৱাৰী মাহৰ পৰা মোক ল'ৰা এটাই মই য'ত থাকোঁ তাত মোক ডিষ্টাৰ্ব দি আছে বহুত দিন ধৰি ডিষ্টাৰ্ব দি আছে এনেকৈ যে সি মোক মানে ভয় খুৱাই আছে যে মোৰ ছ'চিয়েল মিডিয়াত সি মোক ভাইৰেল কৰিব মোৰ ফটো ভাইৰেল কৰিব এনেকৈ মোক সি ডিষ্টাৰ্ব দি আছে তাৰপিছত মই তাক একো কৰিব পৰা নাই এতিয়ালৈকে মই মনে আছোঁ সি মোক ব্লেকমেইল কৰি আছে তাৰপিছত এইখিনিতে মই ক'ব বিচাৰোঁ যে মোৰ তাৰমানে মই মোৰ হাজবেণ্ডৰ লগত আজি নাই মই আপোনাৰ 3 বছৰৰ পৰা নাই মোৰ হাজবেণ্ডৰ লগত মোৰ হাজবেণ্ডৰ নাম হৈছে জয়ন্ত কুমাৰ দত্ত গোলাঘাটৰ ৰাইডিঙিয়া আঠখেলীয়া নামঘৰৰ ওচৰত তেওঁৰ ঘৰ তাত তেওঁ অৰিজিনেল বাসিন্দা আমি বিবাহ হৈছিলোঁ আজিৰ পৰা আপোনাৰ 13 বছৰ আগতে মোৰ ছোৱালী এজনী আছে মোৰ হাজবেণ্ডে মোক যোৱা 2014 চনৰ পৰা মোক সৰু কথা লৈ মাৰ পিট কাজিয়া বহুতখিনি কৰিলে লাহে লাহে আৰু ইয়াৰ কাৰণটো হৈছে তেওঁ যথেষ্ট সুৰাপান কৰে তেওঁ ড্ৰিংকাৰ স্মোকাৰ আৰু ড্ৰাগ এডিক্টেড বুলি মই পিছত গম পালোঁ কিন্তু মোক ইমানেই বেছি মাৰপিট কৰা হ'ল প্ৰথমতে মই ঘৰৰ মানুহক জনোৱা নাছিলোঁ তাৰপিছত লাহে লাহে তাৰ উৎপাতটো বাঢ়ি গৈ থাকিলে এনেকৈ মোক মাৰপিট কৰি মানুহটো মোক গোটেই ধুনীয়া কৰি পেলালে শেষত মই মোৰ চাকৰিটোৰ কথা ভাবি পেলাই মই যিহেতু চৰকাৰী চাকৰিয়াল মোক ভাবুকি দিছিলে যে তোৰ চাকৰি খেদাম তোক গোটেই চাকৰি নোহোৱা কৰিম এনেকৈ ভাবুকি দিয়ে ঘৰৰ মানুহকো দিয়ে গতিকে মই তাৰ পৰা আঁতৰি পেলাই গুচি আহিলোঁ 2023 চনৰ নৱেম্বৰ মাহত মই গুচি আহিলোঁ মোক বহুত বেয়াকৈ মাৰধৰ কৰে আৰু মোৰ পইচা পাতি লৈ পেলাই মোৰ পইচা পাতি মই চাকৰি কৰা দিন ধৰি মই নিজৰ পইচা এটা মই হাতেৰে চুব পৰা নাই গোটেই মোৰ পইচাখিনি সি লৈ লয় পইচাখিনিতো লৈছেই এতিয়ালৈকে সি মোৰ হাজবেণ্ডে মোৰ পইচা মোৰ দৰমহাৰ পইচা আৰু মোৰ ছ'চিয়েল একাউণ্ট মোৰ ইমেইল মোৰ ইনষ্টাগ্ৰাম মোৰ ফেচবুক মোৰ যিমানখিনি আছে চব হেক কৰি আছে মই এটা প্ৰফেশ্যনেল কণ্টেণ্ট ক্ৰিয়েটাৰ হয় মই গান গাওঁ মই নাচোঁ এইখিনি গোটেই সি হেক কৰি ল'লে হেক কৰি পেলাই সি মোক ইমানখিনি কৰিলে তাৰপিছত মই গুচি আহিলোঁ আজি মই মোৰ ছোৱালীটোক লৈ মই জালুকবাৰীত বকুল পথত মই থাকোঁ ছোৱালীজনীক লৈ 3 বছৰ হ'ল তাৰ লগত মোৰ কিবা লাগি আছে বাহিৰে সি মোক ডিভোৰ্চ নিদিয়ে ডিভোৰ্চ এপ্লাই কৰিলে সি মোক চাইন নকৰে ইমানখিনিলৈকে গৈ আছে কিন্তু কথাটো হ'ল যে এতিয়া যোৱা জানুৱাৰী মাহৰ পৰা ল'ৰা এটাই মোক হঠাৎ গোটানগৰ ল'ৰা এটাই মোক পিছা লৈছে মোক ডিষ্টাৰ্ব দি আছে মানে মোক সি হেনো ভাল পায় সি মোক হেনো বিয়া পাতিব এইবোৰ তাৰ কথা তাৰপিছত মই কৈছোঁ তুমি মোক ডিষ্টাৰ্ব নকৰিবা মই ডিভোৰ্চ হয় আৰু মোৰ হাজবেণ্ড মোৰ লগত নাই ছোৱালী এজনী মোৰ আছে মোক তুমি ডিষ্টাৰ্ব নকৰিবা কিন্তু সি সেই কথা নুশুনি মোক বাৰী গৈ আছে গৈ এতিয়া ইমানখিনি পৰ্যায় পাইছে সি মোৰ হাজবেণ্ডে মই গম পালোঁ যে সি মোক যোৱাকালি ৰাতি মোক ভাবুকি দিছে যে তোমাৰ লগত পিছত মোক তোমাৰ হাজবেণ্ডে লগাইছে মোৰ হাজবেণ্ডৰ লগত সি কথা পাতিছে আৰু হাজবেণ্ডৰ লগত সি যিখিনি চাটিং কৰিছে সেই চাটিংখিনি মোৰ তাত দিছে স্ক্ৰীনশ্বট তেতিয়া মই গম পালোঁ মোৰ হাজবেণ্ডে সেই ল'ৰাটোক মোৰ পিছত লগাইছে আৰু সিহঁতে লাগি মোৰ AI ফটো বনাইছে সেই ল'ৰাটোৰ লগত সেই ল'ৰাটোৱে মোক ফিজিকেল হ'বলৈ বাধ্য কৰায় মই ফিজিকেল হ'ব লাগিব নহ'লে হেনো সি মোক ছ'চিয়েল মিডিয়াত মোৰ ভাইৰেল কৰিব মোৰ ফটো মানে AI ফটো বনাব কিবা মানে ভিডিঅ' বনাব কৰি পেলাই সেইবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব ইতিমধ্যে মোৰ স্কুলৰ প্ৰিন্সিপাল মোৰ স্কুলৰ অফিচ DI সেইবিলাকত ফটো দি দিয়া হৈ গৈছে
মোৰ ছোৱালী শিৱাংশী কুমাৰ দত্ত ছেইণ্ট মেৰিজত পঢ়ে, তাইৰ প্ৰিন্সিপালকো সেইবিলাক ফটো দিছে আৰু মোক ধমকি দিছে লগ লাগি পেলাই যে সিহঁতে হেনো মোৰ চাকৰি খেদাব এই ফটোবিলাক দি পেলাই, AI ফটোবিলাক দি পেলাই। আৰু মোৰ যিজন ডিৰেক্টৰ আমাৰ হয় সুৰঞ্জনা সেন হয়, ইলিমেণ্টাৰী ডিৰেক্টৰ হয় তেওঁলোকক বোলে হেনো দিব, মোক চাকৰি ছাছপেণ্ড কৰিব। সেইখিনিলৈকেও মই কালি কেছ ৰেজিষ্টাৰ কৰিব গ'লো, জালুকবাৰী যিটো আৰক্ষী থানা আছে তাত মই গ'লো, আৰু মোৰ যে ছ'চিয়েল মিডিয়া হেক হৈছে সেইটো কাৰণে মই চাইবাৰ ডিপাৰ্টমেণ্টত গ'লো। চাইবাৰে এতিয়ালৈকে মোক একো সহানুভূতি কৰা নাই, মোক এতিয়ালৈকে একো কৰা নাই। কিন্তু মোৰ এজন কাজিন চিষ্টাৰ মানে ভাইটি, সি ছ'চিয়েল মিডিয়া একাউণ্টখিনি সি তাহাঁতৰ পৰা লগ আউট কৰি দিলে। লগ আউট কৰাৰ লগে লগে সিহঁতে আৰু বেছি মোৰ ওপৰত মানে হেৰাচমেণ্ট চলাইছে, ৰাতিৰ পৰা বহুত ভাবুকি দি আছে, থ্ৰেটেনিং দি আছে, মোক উঠাই আনিব। আজি মই যেতিয়া স্কুলত আছো, মোৰ ঘৰৰ মালিকে মোক ফোন কৰি কৈছে যে তোমাৰ ঘৰলৈ ল'ৰা এজন আহিছে, বহুত ল'ৰা লগত লৈ আহিছে, আৰু হাজবেণ্ডে পঠাইছে, নিজেই কৈছে মোৰ হাজবেণ্ডে পঠাইছে, আৰু সেই ল'ৰাটো কৈছে যে জয়ন্তও আহি আছে, জয়ন্ত কুমাৰ দত্ত আহি আছে, ময়ো আহিছো, আহি পেলাই তোক এতিয়া শিক্ষা দি আছো, তোক আৰু থাকিব নোৱাৰা কৰিম, আৰু তই এইটো অঞ্চলত থাকিব নোৱাৰা। এতিয়া কথাটো হৈছে যে মোৰ ছোৱালীজনী আৰু মোৰ নিৰাপত্তা ক'ত হয়? মোৰ কি ভুল আছিল? মই জয়ন্ত দত্তৰ লগত মই বিয়া হৈছিলো, সামাজিক বিয়া, চবে জানে, মোৰ পৰিয়ালে জানে। আজি মই জয়ন্ত কুমাৰ দত্তৰ লগত নাই সেইটো কথাও চবে জানে। কিন্তু সেইজন মানুহে মোক মদ খাই, ভাং খাই, ড্ৰাগছ খাই ইমানখিনি মাৰপিট কৰাৰ পিছতো আজিলৈকে মই মনে মনে থাকিলো। মই আজিলৈকে পুলিচৰ ওচৰত যোৱা নাই, মই ছ'চিয়েল মিডিয়াতো একো কৰা নাই। কিন্তু আজি মই বাধ্য হৈছো কাৰণ মোৰ জীৱনৰ কথা আছে, মোৰ ছোৱালীজনীৰ জীৱনৰ কথা আছে। আজি ছোৱালীজনী মোৰ যায়, তাই ভেনত যায়, মই স্কুলত চাকৰি কৰো। মোৰ যদি আজি কিবা এটা হৈ থাকে, ছোৱালীজনীৰ যদি কিবা এটা হয়, তাৰ দায়িত্বটো কোনে ল'ব? জয়ন্তই আৰু এই সুমন কুমাৰ দাস, মোৰ হাজবেণ্ড হৈছে সুমন কুমাৰ দাস, আৰু সেই ল'ৰাজন হৈছে মোৰ হাজবেণ্ড হৈছে জয়ন্ত কুমাৰ দত্ত, আৰু ল'ৰাটো হৈছে সুমন কুমাৰ দাস। আমি আচলতে গোটানগৰত আছিলো, আমাৰ জালুকবাৰীৰ যিটো গোটানগৰ আছে, গোটানগৰত আছিলো। গোটানগৰত থকাৰ পৰা এতিয়া মই গম পালো ল'ৰাটোৰ লগত চিনাকি, আৰু সিহঁত দুইটাই ড্ৰাগ এডিক্টেড হয়। সি ইয়াত জয়ন্ত কুমাৰ দত্ত ইয়াত নাই, কিন্তু ল'ৰাটোক মোৰ পিছত লগাই দিছে, আৰু ল'ৰাটো এফআইআৰ দিছো মই। এইখন মই এফআইআৰ দিছো ল'ৰাটো আৰু মোৰ হাজবেণ্ডৰ নামত, জয়ন্ত কুমাৰ দত্ত আৰু সুমন কুমাৰ দাসৰ নামত মই এফআইআৰ দিছো। যি নেকি মোক ভাবুকি দিছে, মোক ব্লেকমেইল কৰিছে, মোৰ ফটো AI বনাইছে, মোক হেনো ছ'চিয়েল মিডিয়াত মোক ভাইৰেল কৰিব। আৰু মই বিচাৰিছো যে তাহাঁতক উচিত শাস্তি, মই এতিয়া কেছ ফাইল কৰিছো, ৰেজিষ্টাৰ কৰিছো। মই গোটেই নিউজৰ যোগেদি মই গোটেই অসমবাসীক জনাব বিচাৰো যে তাহাঁতৰ ওপৰত উচিত ব্যৱস্থাটো হ'ব লাগে। আজি চাওক, তাহাঁতে হয়তো কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত জেলত যাব, তাৰপিছত বেইল লৈ ওলাই আহিব, কিন্তু মোৰ লগত যিখিনি ঘটনা ঘটি আছে, মই গোটেই ৰাইজক এইখিনি কথা জনাব বিচাৰো। জয়ন্ত কুমাৰ দত্ত, সি মোৰ হাজবেণ্ড হয়, আজি মোৰ পইচাৰ ওপৰত দাদাগিৰি দেখুৱাই, মোক ভায়লেঞ্চ কৰি, মোক উগ্ৰতাভাৱে মাৰপিট কৰি, ড্ৰাগছ খাই, কিবা খাই, ল'ৰা এটাক লগাইছে, নিজৰ ছোৱালীজনীক হেৰি কৰিছে, আৰু মোৰ প্ৰপাৰ্টি, মোৰ দেউতাৰ যিখিনি সম্পত্তি আছে, দেউতাৰ সম্পত্তিখিনি গোটেই মোৰ নামত ট্ৰান্সফাৰ হৈছে। মোৰ ল'ৰা নাই ঘৰত, দুজনীয়ে আছিলে মাত্ৰ ছোৱালী, গতিকে সেই প্ৰপাৰ্টিখিনি তাক লাগে, আৰু মোৰ গোটেই পইচা সি ইমান দিন লৈয়ে আছে, সি ইউজ কৰিয়ে আছে পইচাখিনি। যেতিয়া মোৰ পৰা একো নোপোৱা হৈ গ'ল, তেতিয়া এনেকে হেৰেচমেণ্ট কৰিছে, ল'ৰাটোক লগাই দিছে, আৰু ল'ৰাটোৱে মোক হেৰেচমেণ্ট কৰি আছে এই বুলি যে তাৰ লগত মই ফিজিকেল হ'ব লাগে, তাৰ লগত মই শাৰীৰিক সম্পৰ্ক কৰিব লাগে, তেতিয়াহে সিহঁতে সেই ভিডিঅ'টো বনাই পেলাই ছ'চিয়েল মিডিয়াত আপলোড কৰিব পাৰিব, মোৰ শাৰীৰিক সম্পৰ্কৰ ভিডিঅ'। গতিকে মই সেইখিনিলৈকে কৰিব নগলো। গতিকে এইখিনি ৰাইজে জানক, গতিকে এনেকুৱা ধৰণৰ কেনেকুৱা কাম হৈ আছে, আৰু মোকো লগতে উচিত ন্যায় লাগে যে মোক ইমান মেণ্টেলি টৰ্চাৰ কৰিছে। আজি যদি মই চুইচাইড কৰি দিওঁ, আজি যদি মই মৰি যাওঁ, বা মোৰ ছোৱালীজনী যদি কিবা এটা হৈ যায়, তাৰ দায়িত্বটো কোনে ল'ব? কোনে কি কৰিব? সেইখিনিয়ে মোৰ ক'ব লগা।